ঠিক আছে so আমি ফার্স্ট স্যাম্পল স্পেস ডিসকাস কৰিম probability চ্যাপ্টাৰটোৰ প্ৰথম টপিকটো হৈছে স্যাম্পল স্পেস what is sample space actually যেতিয়া এটা আমি এক্সপেৰিমেন্ট যেতিয়া কৰো এক্সপেৰিমেন্ট মিন্স ৰেন্ডম এক্সপেৰিমেন্ট কৰিবা ৰেন্ডম এক্সপেৰিমেন্ট কাক কয় যিবিলাক এক্সপেৰিমেন্টৰ আউটকামটো মনত ৰাখিবা যে তুমি আগতে কৈ প্ৰেডিক্ট কৰিব নোৱাৰা কৈ দিব নোৱাৰা যেনেকৈ মই কইন এটা টছ কৰিলে এইবিলাক সব কথা তোমালোকে অলৰেডি ক্লাছ 11ত পাইছা যেতিয়া আমি এটা কইন এটা টছ কৰো কইন এটা টছ কৰিলে তোমালোকে হেড পাবা নে কিন্তু টেইল পাবা কনফাৰ্ম নহয় আমি কিন্তু জানো আইডাৰ হেড আহিব না টেইল আহিব নো ডাউট কিন্তু হেডে পাবা নে টেইলে পাবা উই ডোন্ট হেভ দা কনফাৰ্মেশন সো তেনেকুৱা ধৰণৰ এক্সপেৰিমেন্ট বিলাকক তোমালোকে ৰেন্ডম এক্সপেৰিমেন্ট বুলি ক'ব পাৰিবা আৰু এটা কথা স্যাটিসফাই কৰিব লাগে সেইটো হৈছে ৰেন্ডম এক্সপেৰিমেন্ট বিলাকৰ আউটকামৰ সংখ্যা আউটকাম মানে ৰিজাল্ট দেই ৰিজাল্টক আমি প্ৰ্যাকটিক্যালি জেনাৰেলি ইউজ কৰি থকা ওয়াৰ্ডটো হৈছে ৰিজাল্ট প্ৰবাবিলিটি থিওৰি তাত নাম দিয়া হৈছে আউটকাম আউটকাম যেটো নেকি বাহিৰ ওলাই আহিব তুমি যিকোটা এটা কইন এটা টছ কৰিলো যেটো ৰিজাল্ট পাবা হেতুক আমি প্ৰবাবিলিটি থিওৰি আউটকাম বুলি কম খালি বেলেগ কিবা বস্তু বুলি নহয় বা হেতু হৈছে আমাৰ এটা আউটকাম হয় এতিয়া চোৱা যেতিয়া এটা এক্সপেৰিমেন্টৰ নাম্বাৰ অফ আউটকামস মোৰ দেন 2 বা মোৰ দেন 1 এটাতকৈ যেতিয়া বেছি হয় যিবিলাকৰ হেবিলাক এক্সপেৰিমেন্ট বুলি নকয় যাৰ নেকি এটাই কনফাৰ্মেশন থাকে হেবিলাকক এক্সপেৰিমেন্ট বুলি নকয় যিবিলাক এক্সপেৰিমেন্ট কৰিলে আউটকাম দুটাতকৈ বেছি থাকিব আইডাৰ দুটা নকটাতকৈ বেছি যেনেকৈ কইন এটা টছ কৰিলে আউটকাম কেটা পসিবল আউটকাম ৰিজাল্ট কেটা পাবা দুটা আছে আইডাৰ হেড অৰ টেইল তুমি ডাইৰেক্ট শো কৰিছা লুডু গুটিটা তুমি শো কৰা হাউ মেনি পসিবল আউটকামস উইল বি देयर কি পাব পাৰা so maybe 1 maybe 2 maybe 3 maybe 4 maybe 5 maybe 6 possible outcomes are there এটা কথাটো হল যেতিয়া আমি এটা ৰেন্ডম এক্সপেৰিমেন্ট কৰিম ৰেন্ডম এক্সপেৰিমেন্ট এটাৰ যিমান বিলাক পসিবল আউটকাম থাকে এক্সপেৰিমেন্টটো কৰোতে মনলে যি ভাবাহে সৰি সিচুৱেশনটো বুজিবলৈ ট্ৰাই কৰিবা তুমি এক্সপেৰিমেন্টটো কৰিছা ৰিজাল্ট হিচাপে যেটো পাবা হেতু আউটকাম এতিয়া সাপোজ এটা বেলেগ কাম প্ৰ্যাকটিক্যালি এটা কথা ড্ৰ কৰিছো সাপোজ তোমালোকে এটা আমাৰ ডেক অফ প্লেইং কাৰ্ড লৈছা ডেক অফ প্লেইং কাৰ্ড বুলি কয় যে এটা প্লেইং কাৰ্ডৰ এটা ডেক লৈছা তাত কাৰ্ড কিমানখন থাকে 52 খন কাৰ্ড থাকে বুলি সবে জানা এন্ড অল দা কাৰ্ডস আৰ ডিস্টিংক্ট গুটি কাৰ্ডখনে বেলেগ বেলেগ হয় তোমালোকে যে তাৰ পৰা ৰেন্ডমলি এখন কাৰ্ড ড্ৰ কৰা মন কৰিবা মই কি কৈছো মোৰ এক্সপেৰিমেন্টটো কি হয় মই এখন কাৰ্ড ড্ৰ কৰিছো সো সেই কাৰ্ডখন কি কাৰ্ড হ'ব পাৰে তোমালোকে ক'ব পাৰা 52 টা ডিফাইন্ড কাৰ্ড আছে তাৰ এটা কোনোবা এটা কাৰ্ড হ'ব পাৰে সো দ্যাট মিন্স হাউ মেনি পসিবিলিটিজ আৰ देयर 52 possibilities are there তেতিয়া তুমি হে এক্সপেৰিমেন্টৰ যেতিয়া তোমালোকে স্যাম্পল স্পেচটো বনাবা 52 টা তোমালোকে স্যাম্পল পইণ্ট লিখিব লাগিব মই বস্তুটো এবাৰ এটা এক্সাম্পল দিছো সাপোজ আমি থ্ৰোইং এ ডাই যেতিয়া এটা ডাই থ্ৰো কৰিবা ডাই থ্ৰো যেতিয়া কৰা যায় মই ডাইটা থ্ৰো কৰিলো সো হাউ মেনি পসিবল আউটকামস উইল বি देयर যদি বুলো তোমালোকে ৰিজাল্ট হিচাপে কি পাবা কোনবাই ক'লে স্যাৰ মই 1 পালো কিছুমানে ক'ব 2 পালো 3 4 5 6 possibilities are there and whenever we try to write down all the possibilities maybe 1 maybe 2 maybe 3 maybe 4 maybe 5 maybe 6 যেতিয়া গুটে possibilities বিলাক তোমালোকে এটা সেট ফৰ্মত লিখিবা তাকে স্যাম্পল স্পেস বুলি কোৱা হয় তাৰমানে তোমালোকে এটা কথা গম পালা স্যাম্পল স্পেস ইজ নাথিং বাট এ সেট এটা সেটে হয় সেট থিওৰিৰ এক্সটেনশন পাৰ্ট তোমালোকে probability বুলি ক'ব পাৰা সেট থিওৰিত আমি যিমান বিলাক টাৰ্ম ইউজ কৰিছো গুটে টাৰ্ম বিলাক ৰিপিট কৰিম খালি তাৰ নামটো বেলেগ বেলেগ হ'ব ফৰ এক্সাম্পল এটা এক্সপেৰিমেন্ট কৰিলে তাৰ যিমান বিলাক পসিবল আউটকামস থাকিব গুটে আউটকাম বিলাকক একেলগে এবিলাকক এটা স্যাম্পল পইণ্ট বুলি কোৱা হয় আৰু গুটে আউটকাম বিলাক যদি তোমালোকে লিখি দিছা তাৰ নাম হৈছে স্যাম্পল স্পেস সো স্যাম্পল স্পেস ইটসেলফ ইজ এ সেট হয় এটা সেটৰ সাবসেট থাকে সবে জানা সো হোৱাট ইজ দা ফৰ্মুলা টু ফাইন্ড আউট নাম্বাৰ অফ সাবসেট 2 টু দি পাৱাৰ n that means 2 to the power 6 তোমালোকে জানা না 2 to the power 6 টা সাবসেট পাবা আর প্রত্যেকটা সাবসেট নাম্বার 1 এর তোমাকে জানা নাই সাবসেট নাম্বার 1 তো এন্টিসেট ইজ সাবসেট অফ এপিসেট লাইক 5 বুলি জানা যায় সো সাবসেট নাম্বার 2 সিঙ্গুলার সেট বিলাক সেট অফ 1 মনত পৰিছে নে সাবসেট নাম্বার 3 সেট অফ 2 সাবসেট নাম্বার 4 সেট অফ 3 এনে কৰা মই কৈছো না যেতিয়া তোমালোকে স্যাম্পল স্পেসটো আমি ইউনিভাৰ্সাল সেটৰ লগত কম্পেয়াৰ কৰিম মই এক্স্যাক্টলি ভাবলি নকওঁ যে স্যাম্পল স্পেসটো এটা ইউনিভাৰ্সাল সেট হয় বা সিম্পল সেট বুলি কলে সাবসেট থাকিব এই স্যাম্পল স্পেসৰ যিবিলাক সাবসেট থাকে সাবসেট নাম্বার 1 সাবসেট নাম্বার 2 3 4 এইবিলাকক এটা আমি ইভেন্ট কম দুগুদিলে মোক আকোবা কৰিলা ইভেন্ট সো ইভেন্ট কি হয় কোনবা যদি কয় ইভেন্ট বুলি কলে তোমালোকে ক'বা স্যাৰ ইভেন্ট বেলেগ একো নহয় এটা স্যাম্পল স্পেসৰ সাবসেট ঠিক আছে তাৰমানে তুমি এটা কন্ডিশন দি দিয়া সাপোজ এই ইভেন্ট বিলাক এটা কন্ডিশন হয় মই গুটে আজি মই মেইনলি এটাকে কহিম ইভেন্ট মানে তোমালোকে কি কৈছা মেইন কামটো কি হোৱাট ইজ দা মেইন এক্সপেৰিমেন্ট showing of the data that is show কৰিলা এইটা তোমালোকে আউটকাম আহি বনাইলা স্যাম্পল স্পেসটো এই স্যাম্পল স্পেসৰ কন্ডিশন দিয়া এনেকে দিয়া চোৱা মই লিখিলো শুনিবা দেই getting an event number condition is getting an event number so sample space पर তোমালোকে আউটপুট কি এনেকে নাহিব না 2 4 6 বুলি আহিব নাহিব so এইটো ইয়াৰ সাবসেট নহয় so this is an event তাৰমানে how many
conditions will be given তাৰমানে চোৱা মই আগৰবাৰ কৈছো স্যাম্পল স্পেচৰ সাবসেট বিলাকক ইভেন্ট বুলি কোৱা হয় এটা স্যাম্পল স্পেচৰ সাবসেট কিমানটা আছে obviously 2 to the power 6 টা সাবসেট আছে এটা তোমালোকে সবে জানা 2 to the power 6 টা সাবসেট আছে আৰু সাবসেট মানে কি এটা কন্ডিশন হয় তুমি গেটিং অফ এন ইভেন্ট নাম্বাৰ বুলি দিলা এইটা কৈছিলে গেটিং অফ এন অড নাম্বাৰ আকৌ বেলেগ বেলেগ 1 3 5 আহি গল তুমি দিলা নাম্বাৰ গ্ৰেটাৰ দেন 4 5 6 আহি গল নাম্বাৰ গ্ৰেটাৰ দেন 2 1 আহি গল so that means depending upon the different conditions you will get different subsets and each and every subset of the sample space are known as event এটা মই হলো যে এই sample space টোৰ ওপৰত তুমি কিমানটা কন্ডিশন দিব পাৰিবা তুমি কবা 2 to the power 6 টা কন্ডিশন দিব পাৰিবা যেনেকৈ এটা কন্ডিশন getting an even number getting an odd number 2 to the power 6 অতকে বেছি কন্ডিশন তুমি দিব নোৱাৰা যদিও দিয়া হি ৰিপিট কৰিব মানে আমি এৰা পৰা যিমান বিলাক পাম 2 to the power 6 টা সাবসেট পাম ন তাৰ এটা কোনবা সাবসেটৰ লগত হি মিলি যাব সো বেসিক্যালি তোমালোকে জানিবলৈ ট্ৰাই কৰা what is sample space এটা মই এটা এক্সপেৰিমেন্ট কৰিছো যিকোনো এক্সপেৰিমেন্ট কৰিলে তাৰ ৰিজাল্ট যেটো আহিব সেইটো তোমালোকে এটা স্যাম্পল স্পেচ কবা আমাৰ ইয়াতো স্যাম্পল স্পেচটো ইম্পৰ্টেন্ট ৰোল এটা প্লে কৰিব সো থ্ৰয়িং অফ এ ডাই তোমালোকে কলা 1 2 3 4 5 6 দিস আর পসিবল আউটকাম এইবিলাক পসিবিলিটিজ দে এইবিলাক পসিবিলিটিজ ডাই এটা থ্ৰ কৰিলে কি ওলাব পাৰে স্যাৰ কোনবা কলে স্যাৰ 1 কোনবা কলে 2 যাৰ যি মন যায় যি ওলাৰ পসিবিলিটি আছে গোটেইখিনি খালি লিখিব লাগিব কোনবা 6% ওলাব কোনবা 5 পাব কোনবা 4 পাব সো দিস ইজ এ স্যাম্পল স্পেচ a sample space is the same এটা সেটৰ যেনেকৈ সাবসেট থাকে তেনে ইয়াৰ সাবসেট থাকিব how many subsets will be there 2 to the power 6 প্ৰত্যেকটো সাবসেটকে এটা ইভেন্ট কয় ইভেন্ট ওয়ার্ডটো শুনাচোন তোমালোকে খেলবিলাকৰ ইভেন্ট শুনিছা নে ইভেন্ট বুলি কয় যে কেলে আমাৰ এনুৱেল স্পৰ্টছত ইভেন্ট বুলি কয় ন সো তোমালোকে ভাবিব পাৰা দিস নাথিং বাট এ সাবসেট হয় সো ইভেন্ট 1 ইভেন্ট 2 ইভেন্ট 3 সো তোমালোকে জানিবা যে এই স্যাম্পল স্পেচত যে বেলেগ কন্ডিশন দিব ন প্ৰত্যেকটো কন্ডিশনৰ আন্ডাৰ এলিমেন্ট পোৱা যায় আৰু হেবিলাক বেলেগ একো নহয় ইয়াৰে সাবসেট হৈছে মই যদি কওঁ এনেকে নাম্বাৰ গ্ৰেটাৰ দেন 5 obviously তোমালোকে এটা কালেকশন পাবা কিমান হ'ব 6 তেনে এটো ইয়াৰ সাবসেট হয় নহয় সো আমি স্যাম্পল স্পেচৰ সাবসেট এটা কি কয় ইভেন্ট বুলি কয় সো তুমি 2 বুলি দিছো সো ডিপেন্ডিং আপন দা কন্ডিশন ইউ উইল গেট ডিফারেন্ট কালেকশনস এন্ড ইট উইল ফর্ম এন ইভেন্ট ঠিক আছে সো এতিয়া চোৱা ইভেন্ট বুলি কলে মানে তোমালোকক মই যদি কওঁ এটা ইভেন্ট হয় তোমালোকে ভাবিবা কন্ডিশন তোমালোকে প্ৰথমে মোক সুধিবা স্যাৰ এই ইভেন্টটো যে আপুনি কনসিডাৰ কৰিলে ই কোনটো স্যাম্পল স্পেচৰ সাবসেট হয় তোমালোকে সেইটো কথা খালি প্ৰথমে সুধি লবা লাহে লাহে তোমালোকে গুটিবিলাক কথা বুজি পাবা খালি অলপমান ট্ৰাই কৰা কাৰণ এইবিলাক ইভেন্টৰ পঢ়োৱা বস্তু এই যিটো সাবসেট পাইছা এমটি সেট এটো আমি প্ৰবাবিলিটি সাবসেট নকম ইয়াক আমি ইভেন্ট কম আৰু এই ইভেন্টৰ নাম আছে ইম্পসিবল ইভেন্ট আৰু এটা সাবসেট আছে নহয় এই যে সাবসেট অফ ইটসেলফ এনেকে লিখে এই যে সাবসেট অফ ইটসেলফ মনত আছে নে তাৰমানে আমাৰ স্যাম্পল স্পেচৰ নিজৰে সাবসেট হয় এটো শিওর ইভেন্ট বুলি কোৱা হয় এটো শিওর আৰু ইম্পসিবল ইভেন্ট ফাইট এটা ইম্পসিবল ইভেন্ট আৰু তোমালোকে জানানে ইম্পসিবল ইভেন্টৰ প্ৰবাবিলিটি সদায় 0 আৰু শিওর ইভেন্টৰ প্ৰবাবিলিটি সদায় কিমান লিখে এইবিলাক কথা আমি অলৰেডি জানো যদি তোমালোকক কয় যে এটা ইম্পসিবল ইভেন্ট তাৰ প্ৰবাবিলিটি সদায় 0 হয় আৰু শিওর ইভেন্টৰ প্ৰবাবিলিটি সদায় 1 এইবিলাক কথা আমি পাইছো এতিয়া চোৱা probability is a numerical value তাৰ ভ্যালুটো হয় কাকে মাজত লাইজ কৰে জানানে 0 আৰু 1 ৰ মাজত লাইজ কৰে কেতিয়াও probability 1 তকে এক্সিড নকৰে 0 আৰু 1 ৰ মাজতে সদায় থাকিব মই ডাইৰেক্ট মেইন টপিকলৈ গুচি গৈছো সো এতিয়া চোৱা মই আজি মোৰ মেইন টপিক হেটো আছে কন্ডিশনাল probability যেটো কি তোমালোকে ক্লাস 11 ত পোৱা নাই শুনি লবা কথাটো কি হয় এবাৰ বুজিবলৈ ট্ৰাই কৰা পিছত কোৱেশ্চন আনসাৰ খিনি নিজে কৰিব পাৰিবা যেটো মই নকৰাম এতিয়া চোৱা আমি কন্ডিশনাল probability যোৱাৰ আগত মই দুটা ইভেন্ট কন্ডিশন কনসিডাৰ কৰিছো লেট এ বি দা ইভেন্ট suppose getting an odd number okay so what is the collection 1 3 5 ইভেন্ট বিলাক এটা সাবসেট হয় হি ইন্ডিপেন্ডেন্টলি কাউন্ট কৰে সো মই কলো getting an odd number সো তেনে কালেকশন কি আহিব 1 3 5 তাৰমানে এই স্যাম্পল স্পেচটো কি অড নাম্বাৰ আছে এটি লিখিব কৈছে 1 3 5 লিখিছো সো নেক্সট মই বেলেগ ইভেন্ট কনসিডাৰ কৰিছো a number suppose greater than a number greater than 4 obviously কি কম পালা আমি 5 6 পালো এটা পাইছো এতিয়া চাবা মই সুধিছো সিচুৱেচনটো এবাৰ শুনিবলৈ ট্ৰাই কৰা মই কি কৈছো suppose a die is thrown once এটা die এবাৰৰ কাৰণে থ্ৰো কৰা হ'ল মই যদি সুধো যে ডাইটো যে তুমি থ্ৰো কৰিলা কি ওলালে স্যাৰ মেবি 1 পাইছে
নহলবা 2 নহলবা 3 নহলবা 4 নহলবা 5 নহলবা 6 these are the possibilities এই possibilities কে যে মই লিখিলো তোমালোকে এটা স্যাম্পল স্পেস ফৰ্ম হৈ গ'ল কাৰণ ডাইটো মই থ্ৰ কৰিছো মই ডাইটো থ্ৰ কৰিলো মই কি পালো কোৱা কোনবা ক'ব আপুনি 1 পালে কোনবা ক'ব 2 পালে কোনবা ক'লে 3 কোনবা ক'লে 4 তোমালোকে যিখিনি আনসাৰ আহিব মোৰ কোৱেশ্চনটোৰ মানে ৰেসপন্স হিচাপে all the possibilities should be written in set form and it will be known as sample space এটা কি sample space মই কনসিডাৰ কৰি দিছো what is the that means chances that it will be an odd number এই নাম্বাৰটো মই যিটো নাম্বাৰ পালো obviously ডাইৰেক্ট থ্ৰ কৰিলে কিবা নাম্বাৰ আছে না এই নাম্বাৰটো odd number হোৱাৰ chances কিমান তুমি ক'বা odd number তিনটা আছে জেনেৰেলি আইদাৰ আপুনি 1 পাইছে নহবা 3 পাইছে নহবা 5 পাইছে মই ক'লো যে মই পোৱা নাম্বাৰটো 4 গ্ৰেটাৰ দেন 4 ৰ চান্সেছ কিমান তুমি ক'বা স্যাৰ আইদাৰ আপুনি 5 পাইছে নহবা 6 পাইছে এটা মই ডাইৰেক্টলি প্ৰবাবিলিটি হোৱাট ইজ দ্য প্ৰবাবিলিটি অফ এ ইভেন্টৰ প্ৰবাবিলিটি তোমালোকে জানানে এটা ইভেন্টৰ প্ৰবাবিলিটি উলিয়াবলৈ হ'লে ডিনোমিনেটৰ লিখা হয় নাম্বাৰ অফ এলিমেন্টস ইন দ্য স্যাম্পল স্পেস n means number and number of elements in that event ইভেন্ট ওয়ার্ডটো ইউজ কৰিলে মই বাৰে প্ৰতি ইভেন্ট কম তোমালোকে বুজি পাব লাগিব ইভেন্ট এটা সাবসেট হয় কাৰ সাবসেট স্যাম্পল স্পেসৰ সাবসেট হয় খালি ইভেন্ট মানে এটা কন্ডিশন বুজাই থাকিব কি মোৰ এই n নম্বৰ ইভেন্টে কি কন্ডিশন বুজাইছে n নম্বৰ ইভেন্টটো টুপিলাৰ নাম্বাৰ সোমাই আছে অড নাম্বাৰ সোমাই আছে মই কৈছো যে ইয়াৰ প্ৰবাবিলিটি কিমান যিকোটা ইভেন্টৰ প্ৰবাবিলিটি উলিয়াবলৈ হ'লে নাম্বাৰ অফ এলিমেন্টস অফ দ্যাট ইভেন্ট ডিভাইডেড বাই নাম্বাৰ অফ এলিমেন্টস অফ দ্য স্যাম্পল স্পেস ইয়াৰ ইভেন্টটো কিমানটা আছে তিনিটা বাই 6 আনসাৰ কি আমলা so what is the probability of this one event কেটা আছে দুটা টোটাল কেটা আছে so 2 by 6 that means 1 by 3 সদায় ইভেন্টৰ probability উলিয়াবলৈ হ'লে স্যাম্পল স্পেসৰ এলিমেন্টৰ সংখ্যা জানিবই লাগিব কথাবিলাক অলপ নিজেকে জুকিয়াই লবা যিকোনো সুবিধা মতে এতিয়া সম ডাইৰেক্টলি মনত কৰা what is the probability of so probability উলিয়াবলৈ কি ইউজ কৰিছা নাম্বাৰ ইউজ কৰিছা না পাহৰিবা নাম্বাৰ অফ এলিমেন্টস ইন a divided by number of elements of the sample space এটা মই তোমালোকক নাইডাৰ probability of a উলিয়াবলৈ কলো নাইডাৰ নর probability of b উলিয়াবলৈ কলো মই কাৰো probability উলিয়াবলৈ কোৱা নাই মই সুধিলো কি চোৱা what is the probability মই সাপোজ মই সিচুৱেচনটো বুজিবলৈ ট্ৰাই কৰি probability কোৱেশ্চন বিলাক অকন বুজি পালেই হৈ যাব কাৰণ বেস ট্ৰাম বুলি এটা থিওৰাম আছে তাত বুজিবলৈ বহুত বেছি জৰুৰী আৰু সেই ট্ৰামটোলৈ যোৱাৰ আগত তোমালোকে কিন্তু বেসিকখিনি ইয়াতে ক্লিয়াৰ কৰি যাব লাগিব যেনেকৈ আমি ইন্টিগ্ৰেচনৰ ক্ষেত্ৰত যিখিনি কাম কৰিছো ইয়াতে সেম প্ৰসিডিউৰ what is the main situation a dice throw die এটা থ্ৰ কৰিলা মই সুধিলো what is the probability of getting an number greater than 4 4কে greater number পোৱাৰ probability কিমান if it is given that it is an odd number কোৱেশ্চনটো দুটা ভাগত ভাগ কৰি কলো বুজিবলৈ ট্ৰাই কৰিবা মই কলো what is the probability of getting a number greater than 4 4কে ডাঙৰ নাম্বাৰটোৰ probability কিমান if it is given that but if it is known to you that the number that I have got is an odd number মই সব সিচুৱেচনটো বুজাবলৈ বুজাই দিছো মই ডাইৰেক্ট থ্ৰ কৰিলো মই কলো মই এটা অড নাম্বাৰ পাইছো তোমালোকৰ মনলৈ কি ভাব আহিলে সাৰে আইদাৰ 1 পাইছে নহলবা 3 পাইছে নহলবা 5 পাইছে হেতু তোমালোকে মন ভাবিলা মই কলো যে অড নাম্বাৰ পটো মই তোমালোকক অলৰেডি জানা তোমালোকে জানা কৈ দিলো মই যে তোমালোকে তোমালোকক কলো যে মই অড নাম্বাৰ পালো নো ডাউট এতিয়া মই সুধিলো সেই অড নাম্বাৰ বিলাকৰ ভিতৰত গ্ৰেটাৰ দেন 4 হোৱা নাম্বাৰ পসিবিলিটি কিমান আছে তোমালোকে 1 সব প্ৰথমে কলে আপুনি অড নাম্বাৰ পালো তেনে আপুনি আইদাৰ 1 পাইছে নহবা 3 পাইছে নহবা 5 পাইছে তিনটা নাম্বাৰ পসিবিলিটি আছে আপুনি আৰু এটা কন্ডিশন লগাই দিলে যে নাম্বাৰটো কাটকে ডাঙৰ 4 কে ডাঙৰ তেনে 1 3 5 ৰ ভিতৰত 4 কে ডাঙৰ নাম্বাৰ কেটা আছে এটা সো দ্যাট মিন্স আনসার ইজ 1 by 3 নহয় নি wait 1 by 3 কেলে কলো মই কৈছো না প্ৰথম কলো মই নাম্বাৰটো অড নাম্বাৰ হয় নাম্বাৰটো অড নাম্বাৰ বুলি কলে তোমালোকে কোনো নাজানা মইতো ডাইৰেক্ট ইয়াতে পেলাই দিছো তোমালোকে ভাবিলা যে সাৰে আইদাৰ 1 পাইছে নহবা 3 পাইছে নহবা 5 পাইছে মই কলো যে নাম্বাৰটো অড নাম্বাৰ হোৱাৰ উপৰিও the number is greater than 4 হি অড নাম্বাৰো হয় আৰু 4 কে গ্ৰেটাৰো হয় এনেকুৱা কি নাম্বাৰ আছে কি নাম্বাৰ প্ৰথম কথা অড নাম্বাৰ হয়তো কনফাৰ্ম কিন্তু অড নাম্বাৰ কেটা আছে তিনটা এটা আমাৰ স্যাম্পল স্পেস বুলি ধৰি লবা এটো মেইন সেট বুলি ধৰিবা ইয়াতে কন্ডিশনাল প্ৰবাবিলিটি মেইন কথা হৈছে যেটো গিভেন হ'ব সেটো মেইন সেট বুলি লবা তাৰ ভিতৰত তোমালোকৰ কন্ডিশন যেটো কেটা স্যাটিসফাই কৰিছে তোমাৰ কন্ডিশনটো কি আছিল নাম্বাৰ শুড বি গ্ৰেটাৰ দেন 4 এহেতৰ ভিতৰত 4 কে গ্ৰেটাৰ নাম্বাৰ কেটা আছে এটা সো আনসার ইজ 1 by 3 তাৰ ফৰ্মুলা আছে মই দিম কিন্তু কন্ডিশনাল প্ৰবাবিলিটি মই মেইন কি পইণ্টটো কৈছো যে কন্ডিশনাল প্ৰবাবিলিটি এনেকুৱা ধৰণৰ কথা ভাবিবা তাক সদায় গিভেন ডেট বুলি কোৱা ওয়াৰ্ডটো মেনশন থাকিব এটো তোমালোকে দেখি বুলি ক'ব লাগিব এনেকুৱা নহয় what is the probability of getting a number greater than 4 if it is given that the number is an odd number
মোক মেনশন কৰিলে ইট ইজ গিভেন দেট বা ইট ইজ গিভেন দেট বা ইট ইজ নোন টু ইউ তেনে কথা তোমালোকক মানে এটা ইনফৰমেশন কৈ দিব যে মই যিকিটা ডাইটো থ্ৰো কৰি যিকিটা নাম্বাৰ ওলালে সেইকিটা নাম্বাৰ অড নাম্বাৰ হয় সেই নাম্বাৰটো অড নাম্বাৰ বুলি ক'লে তোমালোকে গম পাই গলা তাৰপিছত মই ক'লো যে নাম্বাৰটো গ্ৰেটাৰ দেন 4 হোৱাৰ প্ৰবাবিলিটি কিমান তাৰমানে চাৰে প্ৰথম কথা হ'ল অড নাম্বাৰ তোমালোকে 6 ৰ কথা ভাবিব নোৱাৰা কেলে 6 ৰ কথা ভাবিব নোৱাৰা কাৰণ মই নাম্বাৰটো অড নাম্বাৰ বুলি কৈ থৈছো তেনে তোমালোকে 4 কে ডাঙৰ অড নাম্বাৰ কি আছে 5 ইনিচিয়ালি টোটাল অড নাম্বাৰ কেইটা তিনিটা তাৰ ভিতৰত গ্ৰেটাৰ দেন 4 কেইটা অড নাম্বাৰ আছে এটা সো আনসাৰ ইজ 3 তেনে তোমালোকে এটা কথা ভাবাচোন কথাটা তোমালোকে নিজে কনক্লুজনটো দিব লাগিব কন্ডিশনটো কি হয় তোমালোকে এটা কথা মন কৰিলা নাই ইয়াত এটা কমন সিচুৱেশ্যন আহিলে তোমালোকক মই কোনটো নাম্বাৰ ফাইন্ড আউট কৰিবলৈ ক'লো যিটো নাম্বাৰ অড নাম্বাৰ হোৱাৰ উপৰিও গ্ৰেটাৰ দেন 4 হ'ল তাৰমানে তোমালোকে এহেতৰ দুটাৰ ইন্টাৰসেকশন পোৰশনটো বিচাৰি থকা নাছিলা নে ভালকে মন কৰা সিচুৱেশ্যন মই কাৰ প্ৰবাবিলিটি বিচাৰিলো দুটাৰ ইন্টাৰসেকশনৰ প্ৰবাবিলিটি বিচাৰিলো তাৰমানে কি এনেকুৱা নাম্বাৰ লাগে যিটো নাম্বাৰ অড নাম্বাৰ হোৱাৰ উপৰিও কাৰ নাম্বাৰ কি হ'ব লাগিব নাম্বাৰটো গ্ৰেটাৰ দেন 4 হ'ব লাগিব সো কেইটা নাম্বাৰ আহিছে কমন এটা আহিছে সো ঠিক আছে এটাৰ ভিতৰত তেনে আমি এনেকুৱা ধৰণৰ সিচুৱেশ্যন আহি গ'ল চোৱা আমি মেইনলি কথাটো কি কৰিলো সো কন্ডিশনাল প্ৰবাবিলিটি কেনেকুৱা ধৰণৰ লিখে চাবা দেই বুজিবলৈ ট্ৰাই কৰা কন্ডিশনাল প্ৰবাবিলিটি যিটো গিভেন হয় যিটো তোমালোকে গম পাইছা এহেতৰ দুটাৰ ভিতৰত কোনটো গিভেন দিছিলো মই প্ৰথমে কি নাম্বাৰটো অড নাম্বাৰ বুলি কৈ দিয়া নাছো জানো সো যিটো গিভেন হয় সেইটো তলত বহিব তাৰমানে স্যাৰ মই এ বিষয়ে জানো তাৰমানে নাম্বাৰটো অড নাম্বাৰ বুলি মই গম পাওঁ তো মই কি কৰিছিলো what is the probability that a number is greater than 4 যাৰ probability উলিয়াব দিছে এইটো ওপৰত লিখিবা এইটো কন্ডিশনাল probability লিখাৰ প্ৰসিডিউৰ b by a which one is known to you a is known to you you have to find the probability of b তাৰমানে a টো অলৰেডি অকাৰ হৈ গৈছে অকাৰ হৈছে মানে a টো ঘটি গ'ল অলৰেডি ঘটি গ'ল মানে কি বুজি পাইছা a টো মানে অলৰেডি তোমালোকক কৈ দিয়া হৈ গ'ল it is known to you the number is odd number তোমালোকে ক'ব লাগে নাম্বাৰটো greater than 4 ৰ probability কিমান তেনেকুৱা কথা সো ফৰ্মুলা হৈছে probability of a in the denominator you have to write the probability of a and in the numerator you have to write down the probability of a intersection a probability কিমান মোক কোৱা a probability কিমান লিখিছা এটা মই টোটালি a probability হলিছ কোৱা a probability কিমান পাইছা 1/2 কেলে এটা ইভেন্টৰ probability কেনেকৈ উলিয়াই 3/6 so answer is half so a probability পালো half A intersection B এই দুটা ইন্টারসেকশনৰ সেটটো কি হ'ব A intersection B বুলি ক'লে কি বুজাব only 5 কেলে 5 নহয় নেকি তেৰা মই যদি ইয়াৰ probability কিমান probability of A intersection B মানে 1/6 নহয় জানো এক মিনিট ৰবা কেনেকৈ probability আকবা কৰিছো বহুতে নাজানা এই দুটা সেটৰ ইন্টারসেকশন কৰিলা কিমান পালা 5 এইটো ইয়াৰ সাবসেট নহয় নে বাৰু হয় নহয় কোৱাচোন A intersection B এটা সাবসেট নহয় ইয়াৰ তেনে ই এটা নিজে ইভেন্ট হ'ল নাই কাম স্যাম্পল স্পেসৰ সাবসেটলে ইভেন্ট বুলি কয় তেনে এটো ইয়াৰে এটা সাবসেট হয় আৰু সেইকাৰণে এটো কি ক'ব ইভেন্ট আৰু এটা ইভেন্টৰ probability উলিয়াব কেনেকৈ উলিয়ায় probability of this one is equal to numerator লিখে number of elements of that event ইয়াত কেইটা এলিমেন্ট আছে এটা তলত কাৰ এলিমেন্ট লিখে স্যাম্পল স্পেস কেইটা আছে so 1/6 সিম্পল কৰি কিমান হ'ব 1/6 obviously that is you have got the correct one so লাহে তোমালোকে এক্সপার্ট বনিব লাগিব তাৰমানে আমি সদায় ফৰ্মুলা এপ্লাই নকৰো কোৱেশ্চনটো যেটো দিয়া থাকে হেতুকে সিম্পল স্পেস বুলি লবা নরমালি সিম্পল স্পেস কিন্তু বুজি পাবৰ কাৰণে কি কৰিম জানানে যেনেকৈ তোমালোকে ষ্টাৰ্টিংত ফৰ্মুলা নজনাকে কামটো কৰিলা ন যেটো গিভেন হৈ থাকে সিম্পল স্পেস বুলি লবা তাৰ ভিতৰত তোমাক কেইটাই কন্ডিশন স্যাটিসফাই কৰিছে হেতু কথা লিখিবা সো সিম্পল স্পেস এটো কাম মই অড নাম্বাৰ বুলি কৈ দিছিলো ঠিক আছে ইয়াৰ ভিতৰত কেইটাই তোমাৰ কন্ডিশন স্যাটিসফাই কৰিছে এটা সেকেন্ড 1/3 আহিছে কিন্তু জেনেৰেলি ফৰ্মুলা কি লিখিছা P of B by A is equal to probability of their intersection divided by probability of A. কিন্তু মনত ৰাখিবা probability of A should not be equal to 0. ইয়াৰ probability টা 0 হ'ব নোৱাৰিব। এটা সম কোৱেশ্চনটো অলপ চেঞ্জ কৰিছো। তোমালোকে বুজিবলৈ ট্ৰাই কৰিবা। সাপোজ মই এইটো ইভেন্ট নাম্বাৰ দিলো। ইভেন্ট নাম্বাৰ ঠিক আছে? নাম্বাৰ greater than 2 দিলো। What is the probability? Suppose মই কলো what is the probability of getting a number or getting an even number পোৱাৰ probability কিমান মই কাৰ probability উলিয়াব দিছো n a b a probability উলিয়াব দিছো what is the probability of getting an even number হোৱাৰ probability কিমান if it is given that the number is greater than 2 কোনটো দিয়া আছে তোমালোকক number is greater than 2 বুলি দিয়া আছে তাৰমানে মই ডাইটো থ্ৰো কৰে যেটো নাম্বাৰ পালো তো তুতকে ডাঙৰ মই কি পালো তেতিয়া স্যাৰ আপুনি আইডিয়া 3 পাইছে
নহলে 4 নহলে 5 নহলে 6 কেনে কম পালা কাৰণ মই নাম্বাৰটো কেইটা 2 বুলি ক'লো নহয় সো তেতিয়াহলে তোমালোকে এইটো পাইছো বুলি ক'বা সো 3 4 5 6 এই গিটাৰ ভিতৰত these are possibilities মই possibilities লিখিছো স্যাৰ এই গিটাৰ ভিতৰত কোনটা পাইছে মোক কাৰ প্ৰবলেম লাগে ইভেন নাম্বাৰ তেতিয়া আই সব আপোনালোকে স্যাম্পল স্পেস বুলি লৈ লওক এটো গিভেন নহয় এই গিটাৰ ভিতৰত ইভেন নাম্বাৰ কেইটা আছে দুটা সো আনসার ইজ 2/4 হাফ আনসার ইজ কিমান 2/4 কেলে দুটাহে আছে সো আনসার ইজ 2/4 দ্যাট মিন্স কিমান আহিব লাগে হাফ দেখা যাও আহে নাই চাও সো গেটিং এন ইভেন নাম্বাৰ কোৱা 2 4 6 মই হেনৰ প্ৰবলেম লিমিটে ফৰ্মুলা এইটোৱে হয় অৰবা ফৰ্মুলাটো নহয় ফৰ্মুলা কোনটো তোমালোকে জানিছা a is given or b is given মই প্ৰথমে নাম্বাৰটো গ্ৰেটাৰ দেন 2 বুলি ক'লো সো b is given তলত কি আহিব b ওপৰত কি আহিব a সো ফৰ্মুলাটো কি হ'ব b এক মিনিট ৰবা what is the probability of b b probability কিমান 4/6 কেলে চাইটা আছে টোটাল কেটা আহিব 6টা সো আনসার ইজ 4/6 এন্টার ইন্টারসেকশন probability কিমান ইন্টারসেকশনৰ এলিমেন্ট কেটা আহিলে এটা দুটা সো আনসার ইজ 2/6 সো আনসার ইজ হাফ নহয় কেলে 6 6 ক্যান্সেল গুচি গল 2/4 হাফ নহয় জানো আনসার কিমান পাইছা সো তাৰমানে সদায় আমি কন্ডিশনাল স্টাৰ্টিংত আমি এনেকে ফৰ্মুলা এপ্লাই কৰিম কিন্তু পিছত আমি কৈছো দেখি গম পাম মই শৰ্টকাট এটা ওয়াৰ্ডো কৰো তোমালোকক কি পইণ্ট বা কি ওয়াৰ্ড সেইটো হৈছে গিভেন ডেট বা ইট ইজ অলৰেডি মেনশন বা ইট হ্যাজ অলৰেডি অকাৰ্ড এটা মই টেক্সটবুকত উলিয়াবলৈ কম তোমালোকে সেই টাৰ্মটা চাই ল'বা ইট ইজ নোন টু ইউ ইট হ্যাজ অলৰেডি অকাৰ্ড ইট ইজ গিভেন ডেট এনেকুৱা ধৰণে তিনটা ফেজৰ ভিতৰত কোনোবা এটা ফেজ মেনশন কৰা থাকিব দেখাৰ লগে লগে পাছ কন্ডিশনাল প্ৰপাৰ্টি দুটা ঘটনা ঘটিব প্ৰেক্টিকেল পঢ়াব দুটা ঘটনা হ'ব তাৰে এটা ঘটনা আগত হ'ব তাৰমানে কথা বুজি পালানে মই ক'লো what is the probability of getting an even number if it is given that the number is greater than 2 দুটা ঘটনা হৈছে তুমি নাম্বাৰটো greater than 2 হৈছে নাম্বাৰটো ইভেনো হৈছে কিন্তু 2 টো আগতে কনফাৰ্ম কৰিছে তেওঁ যে মই যিটো নাম্বাৰ পালো সেইটোতকৈ ডাঙৰ হয় কিন্তু মোক কোৱাচোন নাম্বাৰটো ইভেন নাম্বাৰ বা probability কিমান এটা মই সাপোজ কোৱেশ্চন চেঞ্জ কৰি দিছো what is the probability of getting an odd number if the number is greater than 2 if the number is greater than 2 number to কে ডাঙৰ আমি either 3 পাইছো নবা 4 পাইছো নবা 5 নবা 6 মই হদিলো what is the probability that number is an odd number 1 2 3 4 সাইডৰ ভিতৰত odd number কেটা আছে দুটা so 2/4 means half বুজি পালা না কথাটো সো সিচুৱেচন তেনেকুৱা না জাস্ট টেক আউট টেক্সটবুক তোমালোকে গোটেই কথাবিলাক বুজি পাবা মই আগবাৰ ৰিকল কৰি লৈছো ৰবা আমি টেক্সটবুকৰ এক্সাৰসাইজ এফালপা কৰি যাম এইটো কথা শুনা যে কন্ডিশনাল প্ৰবাবিলিটি তোমালোকে কেনেকে পঢ়িবিনি কেনেকে গম পাবা কোৱেশ্চনটো পঢ়িবা নহয় তাত দুটা সিচুৱেচন ক্ৰিয়েট হ'ব তাৰে এটা ইট ইজ অলৰেডি গিভেন বুলি দিব বা ইট হ্যাজ মেনশন বা ইট হ্যাজ অলৰেডি অকাৰ্ড তেনেকুৱা নহয় মানে তোমালোকক কৈ দিব কথাটো আগতে আৰু প্ৰেক্টিকেল সিচুৱেচনটো বুজিবা এনেকুৱা ধৰণৰ মই ডাইৰেক্ট থ্ৰো কৰিলো মই কৈলো যে মই নাম্বাৰটো ঠিককে সৰু পাইছো মই নাম্বাৰটো ঠিককে সৰু পাইছো মই তোমালোকক ইনফৰ্ম কৰিলো কথাকা পাহৰি নাযাবা যদি মই ঠিককে সৰু পাইছো তেনে মই কি পাইছো আইদাৰ আপুনি স্যাৰ 1 পাইছে নহবা 2 পাইছে কাৰণ আপুনি নিজে কৈছে ঠিককে সৰু পাইছো এতিয়া মই ক'লো সেই নাম্বাৰটো ইভেন নাম্বাৰ হোৱাৰ প্ৰবাবিলিটি কিমান প্ৰথমে কৈ দিলো যে মই নাম্বাৰটো কাটকে ঠিককে সৰু পাইছো সো স্যাৰ টু পসিবিলিটিজ আৰ देयर আইদাৰ 1 পাইছে বা 2 পাইছে আপুনি মোক কাৰ প্ৰবাবিলিটি সুধিলে স্যাৰ সেই নাম্বাৰটো ইভেন হোৱাৰ প্ৰবাবিলিটি কিমান সুধিলে স্যাৰ 1 আৰু 2 ৰ ইভেন নাম্বাৰ এটাহে আছে সো আনসাৰ ইজ 1/2